বিধানসভা নিৰ্বাচন 2026 উপলক্ষে প্ৰচাৰ চলাবলৈ দেশৰ লোকপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু এই কাৰ্যসূচী দুপৰীয়া 2 বজাত আৰম্ভ হ'ব আৰু এই কাৰ্যসূচীত আমাৰ চৰাইদেউ জিলা সোণাৰী আৰু মাহমৰা শিৱসাগৰ জিলাৰ নাজিৰা আৰু ডিব্ৰুগড় জিলাৰ খোৱাং টিংখাং নাৰকটীয়া দুলীয়াজান চাবুৱা লাহোৱাল আৰু ডিব্ৰুগড় এইকেইটা বিধানসভা সমষ্টিৰ জনগণে অংশগ্ৰহণ কৰিব আমাৰ লক্ষ্য 1,30,000 লোক ইয়াত সমবেত কৰা আৰু আপোনালোক সকলোৱে জানে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা দিল্লী এনডিএ চৰকাৰ যাৰ শক্তিশালী নেতৃত্ব বহন কৰিছে পৃথিৱীৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰায় 11 বছৰে তেখেতৰ নিৰন্তৰ প্ৰচেষ্টাত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে পৰিচয় ঘটিবলৈ সক্ষম হ'ল বৰ্তমান ভাৰতবৰ্ষ বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে ইতিমধ্যে স্বীকৃতি প্ৰাপ্ত গতিকে এই উন্নয়নৰ যাত্ৰা আজি সবল ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনৰ পৰাই ভাৰতবৰ্ষৰ খেতিয়ক দৰিদ্ৰ জনগণ যুৱক আৰু মহিলা তেখেতসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি হাতত ল'লে পৰিকল্পনা প্ৰস্তুত কৰি আৰু সময়মতে প্ৰশাসন ব্যৱস্থাৰ যোগেদি এই কাৰ্যসূচীবিলাক সফল দিয়াৰ বাবে আজি ভাৰতবৰ্ষৰ কংগ্ৰেছৰ অপশাসনৰ বাবে 11 স্থানত থকা অৰ্থনৈতিকভাৱে এই ৰাষ্ট্ৰখনে 11 বছৰ ব্যৱস্থা স্বচ্ছ নিকা প্ৰশাসন যন্ত্ৰৰে যিমানবিলাক আঁচনি আৰু পৰিকল্পনা হাতত ল'লে ইয়াৰ ফলশ্ৰুতিত সকলোবিলাক আঁচনি আৰু পৰিকল্পনা সময়মতে উন্নত মানদণ্ডৰে ইয়াক ৰূপায়ণ কৰাৰ বাবে দেশৰ 140 কোটি জনগণ উপকৃত হ'ল তেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সফলতা অৰ্জন কৰে ইয়াৰ উপৰিও COVID-19 পেণ্ডেমিকৰ সময়ত গোটেই পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবিলাক ভাগি পৰিছিল আৰু তেখেতসকলে সেই সময়ত দিশহৰা হৈছিল কেনেধৰণে ৰাষ্ট্ৰৰ জনগণক নিৰাপত্তা দিব এই মহামাৰীৰ পৰা এই সময়ত মাননীয় প্ৰধানমন্ত্ৰী